Hello everyone, সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো হেলথ এণ্ড সায়েন্স চেনেলটোলৈ আৰু এই চেনেলটো মোৰ আজি প্ৰথমটো ভিডিঅ আৰু এই প্ৰথমটো ভিডিঅত মই লৈ আহিছো আজি যি আমাৰ সমাজৰ এটা কমন টাৰ্ম মানুহে সচৰাচৰ ব্যৱহাৰ কৰি থকা এটা শব্দ হৈছে ব্লাড প্ৰেছাৰ মোৰ হাই ব্লাড প্ৰেছাৰ এটো আপোনালোকে শুনে আপোনাৰ পেৰেন্টছে আপোনাৰ মা দেউতা আপোনাৰ ককা আইতা সকলোৰে এটো টাৰ্ম আপোনালোকে শুনা পায় যে মোৰ হাই ব্লাড প্ৰেছাৰ আছে কিন্তু এই হাই ব্লাড প্ৰেছাৰনো কি এটো কিয় হয় এটো কন্ট্ৰোল কৰিবলৈ আমি বা নহবলৈ আমি কি কৰিব লাগিব বা হোৱাৰ পিছত আমি এটো কেনেকৈ মেনেজ কৰিব পাৰো এই বিষয়ে এই ভিডিঅটোত ডিসকাস কৰিবলৈ মই গৈ আছো এই ভিডিঅটো বহুত ইম্পৰ্টেন্ট ভিডিঅ হ'ব আপোনালোকৰ সকলোৰে কাৰণে এই ভিডিঅটো শেষলৈকে স্কিপ নকৰাকৈ চাব মই সকলোখিনি কথা ডিটেইলছত এই ভিডিঅটো ডিসকাস কৰিবলৈ আহিছো আৰু ভিডিঅটো যদি ভাল পায় আপোনালোকৰ যি প্ৰয়োজনীয় ভিডিঅটো শেয়াৰ কৰি দিব কাৰণ সকলোৰে কাৰণে আপোনালোকৰ ৰিলেটিভছ হওক বা যি আপোনালোকৰ কাষৰ চুবুৰীয়া মানুহ হওক সকলোৰে কাৰণে এই ভিডিঅটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ এইটো এটা ডেডলি ডিজিজ বুলি কোৱা হয় আজিৰ সময়ত আৰু যাক আমি মেডিকেল টাৰ্মত এটা হাইপাৰটেনশন বুলি কওঁ তো বলক হাইপাৰটেনশন মানেনো কি বা হাই ব্লাড প্ৰেছাৰ মানেনো কি আপোনালোকে গম পায় যে আমাৰ শৰীৰত কিছুমান ব্লাড ভেসেল থাকে আৰু আমাৰ ইয়াত লেফট সাইডে আমাৰ হাৰ্ট থাকে যেতিয়া আমাৰ কলিজাতে পাম্প কৰে ব্লাডখিনি পাম্প কৰাৰ পিছত এই ব্লাডখিনি এটা প্ৰেছাৰত আমাৰ যি ব্লাড ভেসেলছ থাকে এই ব্লাড ভেসেলতে ব্লাডটো পাছ হয় যদি এটা পাইপ পানীৰ পাইপ সেই পানীৰ পাইপডালত যদি পানীটো গুচি যায় পানীৰ পাইপডালত প্ৰেছাৰ পৰে পানীৰ পাইপডালত প্ৰেছাৰ পৰিব যদি সেই ব্লাড আমাৰ যেতিয়া হাৰ্টটো পাম্প কৰে তেনেদৰে পানী যেনেকৈ প্ৰেছাৰ পৰিব পাইপডাল গলে আমাৰ যে ব্লাড ভেসেল থাকে ইয়াতে পাইপৰ দৰে বস্তু হয় কিন্তু সৰু সৰু সেইফালে যেতিয়া ব্লাডটো যাব সেই ব্লাডটো যোৱাৰ সময়ত সেই ব্লাডখিনিয়ে আমাৰ এই ব্লাড ভেসেল তাত কিমান প্ৰেছাৰ দিব কিমান প্ৰেছাৰত ব্লাডখিনি মানে সেই পাইপডাললৈ যাব সেই প্ৰেছাৰটোক আমি ব্লাড প্ৰেছাৰ বুলি কওঁ আমাৰ সাধাৰণতে মানুহৰ যি ব্লাড প্ৰেছাৰ নৰ্মেল ব্লাড প্ৰেছাৰ হয় সেই নৰ্মেল ব্লাড প্ৰেছাৰখিনি হৈছে আমাৰ 120/80 মানে যি সিস্টল ব্লাড প্ৰেছাৰ এটো হৈছে 120 আৰু ডায়াস্টল ব্লাড প্ৰেছাৰ এটো হৈছে 80 আৰু এই ব্লাড প্ৰেছাৰ যোনটো আমাৰ নৰ্মেল 80 আৰু 120 হেইটো যদি আমাৰ 80 পৰা 89 ৰ ভিতৰত থাকে বা 120 পৰা 139 ৰ ভিতৰত থাকে হেতুক আমি কওঁ প্ৰি হাইপাৰটেনসিভ মানে হেই সকল মানুহে সজাগ হোৱাটো উচিত মানে কাৰণ তেওঁলোকৰ ব্লাড প্ৰেছাৰ যোনটো ডিজিজ যি আমি বেমাৰ বুলি কওঁ হাই ব্লাড প্ৰেছাৰৰ যোনটো বেমাৰ হেইটো হ'বলৈ গৈ আছে সেইকাৰণে তেওঁলোকে সজাগ হোৱা উচিত আৰু যি সকল মানুহৰ ব্লাড প্ৰেছাৰটো আমাৰ যোনটো ডায়াস্টল মই যোনটো কৈছো তলৰ যোনটো কম প্ৰেছাৰ যোনটো হেইটো যদি আমাৰ 90 বা 90 কৈ ওপৰত থাকে আৰু যোনটো সিস্টল ব্লাড প্ৰেছাৰ যোনটো হাই ব্লাড প্ৰেছাৰটো হেইটো যদি আমাৰ 140 বা 140 কৈ ওপৰত থাকে তেওঁলোক প্ৰেছাৰ মানুহক আমি কম হাইপাৰটেনসিভ প্ৰি হাইপাৰটেনসিভ ফেজ 1 পেশেন্ট মানে তেওঁলোকে এতিয়া এটা ব্লাড প্ৰেছাৰৰ পেশেন্ট এতিয়া ক'বলৈ গৈ আছো মই এই বেমাৰটো হাইপাৰটেনসন যেটো বেমাৰ সেই বেমাৰটো হয় কিয় সেই বেমাৰটো হোৱাৰ আমাৰ দুটা মানে কাৰণ আছে এটা আছে প্ৰাইমাৰী কাৰণ আৰু এটা আছে সেকেন্ডাৰী কাৰণ প্ৰাইমাৰী কাৰণটো হৈছে ফেমিলিয়েল যদি আপোনালোকৰ ঘৰৰ কাৰোবাৰ মা দেউতা যদি হাইপাৰটেনসন আছে বা ব্লাড প্ৰেছাৰ আছে তেতিয়াহলে আপোনালোকৰ বহুত হাই চান্স থাকে যে সেই বেমাৰটো হাই ব্লাড প্ৰেছাৰ যোনটো বেমাৰ হেতু আপোনাৰ মানে শৰীৰতো আহিব পাৰে খাস কাৰণ তাৰ পিছত হৈছে আমাৰ যোনটো অবেসিটি মানে হৈছে আমাৰ যেটো মোটাপা বা শকত সেই অবেসিটিৰ কাৰণে মই এটা বেলেগ ভিডিও নেক্সট ভিডিওটোত লৈ আহিম অবেসিটিৰ কাৰণ ডিটেইলছ ভিডিও কাৰণ এই ভিডিওটোত ইমান ডিসকাস কৰাটো মানে সম্ভৱ নহব এই নেক্সট ভিডিওত মই অবেসিটি ভালকৈ বুজাই মানে আহিম তাৰ পিছত যেতিয়া অবেসিটি হয় তেতিয়া হাইপাৰটেনসন হোৱা চান্স থাকে তাৰ পিছত যদি আপোনালোকে এলকহলিক হয় ক্ৰনিক এলকহলিক মানে বহুত বেছি মদ খায় বা সিগাৰেট খায় স্মোক কৰে তেতিয়াহলে তেওঁলোকৰ বহুত চান্স থাকে যিসকল মানুহৰ এক্সাৰসাইজ একো নকৰে একো ফিজিক্যাল এক্টিভিটি নাই পুৰা খাই থাকে মানে কোলেষ্ট্ৰল ৰিচ ফুড কোলেষ্ট্ৰল থকা বস্তু বা ফেটি ডায়েট মানে বহুত ফেট ৰিচ ফুড এইবিলাক যদি খাই থাকিব বা এক্সাৰসাইজ নকৰিব তেওঁলোকৰ চান্স বহুত বেছি থাকে আৰু যিসকল মানুহে তেওঁলোকৰ খাদ্যত বহুত অতিমাত্ৰা নিমখ খায় য'ত সোডিয়াম বেছি থাকে নিমখৰ সোডিয়াম বেছি থাকে আৰু সোডিয়াম যেতিয়া আপোনালোকৰ শৰীৰত বেছি হ'ব তেতিয়া আপোনাৰ হাইপাৰটেনসন হোৱা চান্সটো বহুত বাঢ়ি যায় এতিয়া কৈছো মই সেকেন্ডাৰী কজ মানে বেলেগ বেমাৰ হোৱাৰ কাৰণে আপোনাৰ হাইপাৰটেনসন হ'ব পাৰে যেনেকৈ কিডনি ডিজিজ কিছুমান ডিজিজ আছে যেনেকৈ গ্লোমেৰুলোনেফ্ৰাইটিছ বুলি কোৱা হয় বা পলিসিস্টিক কিডনি ডিজিজ এইবিলাক বেমাৰৰ কাৰণে আপোনালোকৰ হাইপাৰটেনসন হ'ব পাৰে বা থাইৰয়েড বুলি এটা বেমাৰ হৈছে হাইপাৰথাইৰয়েডিজম সেই হাইপাৰথাইৰয়েডিজমৰ পৰা ভিডিও লৈ আহিম বেলেগকৈ হাইপাৰথাইৰয়েডিজম বা থাইৰয়েড টক্সিকোসিস এনেকুৱা কিছুমান বেমাৰ আছে সেইবিলাকৰ কাৰণে আপোনালোকৰ হাইপাৰটেনসন হ'ব পাৰে
বা কিছুমান আমাৰ এনেকুৱা ঔষধ আছে যি ঔষধ খালে আপোনালোকৰ হাইপাৰটেনশ্যন হোৱাৰ চান্স বহুত বেছি থাকে এনেকুৱা ঔষধৰ মই নাম কিছুমান কৈছোঁ সেয়া হৈছে OCP অৰেল কন্ট্ৰাচেপ্টিভ পিল যিসকলে প্ৰেগনেঞ্চি প্ৰিভেণ্ট কৰাৰ কাৰণে প্ৰেগনেঞ্চি নহ'বৰ কাৰণে কিছুমান পিল খায় সেই পিলে আপোনালোকৰ হাইপাৰটেনশ্যন হোৱাৰ চান্সটো ইনক্ৰিজ কৰে বঢ়ায় কিছুমান আমাৰ কৰ্টিকষ্টেৰইড এণ্টি ইনফ্লেমেটৰী ড্ৰাগ থাকে সেই কিছুমান বা কিছুমানক বিষৰ টেবলেট সেইবিলাক কিছুমান ঔষধে আপোনালোকৰ হাইপাৰটেনশ্যনটো কৰিব পাৰে হল এইবিলাক হৈছে আপোনালোকৰ কজ এতিয়া মই ক'বলৈ গৈছোঁ এইবিলাকৰ ক্লিনিকেল ফিচাৰ্ছ আপোনালোকে গম কেনেকৈ পাব হাইপাৰটেনশ্যনটো সাধাৰণতে আপোনালোকে কিলাৰ ডিজিজ বুলি কোৱা হয় আপোনালোকে কোনো মেক্সিমাম মানুহৰ কোনো মানে একো মানে লক্ষণ দেখা নিদিয়ে মানে চাইলেণ্ট থাকে বেমাৰটো হঠাৎ আপোনালোকে ফিল কৰিব হৈ যাব মানে আমাৰ যেনেকৈ জ্বৰ আছিলে গা গৰম উঠিব কিবা উঠিব হাইপাৰটেনশ্যনৰ সাধাৰণতে এনেকুৱা কিছুমান লক্ষণ সাধাৰণতে আমি দেখিবলৈ নাপাওঁ বা কিছুমান লক্ষণ আছে সেয়া হৈছে আপোনাৰ মূৰ বিষ কৰিব তাৰপিছত মানে ব্লাৰিং দেখিব ডিজিনেছ হ'ব মূৰ বিষাব চকু বিষাব বমি আহিব মানে বমিৰ ফিল আহিব ফিলিংছটো আহিব বমিৰ বা বমি হ'ব পাৰে নাকেৰে তেজ আহিব পাৰে এই কিছুমান বা আপোনালোকৰ বুকুত মানে বিষ হ'ব পাৰে এই এনেকুৱা কিছুমান আপোনালোকৰ কিছুমান লক্ষণ আপোনালোকৰ হাইপাৰটেনশ্যন বা ব্লাড প্ৰেছাৰ হ'লে দেখা দিব পাৰে চ' এইবিলাক কাৰণ ক'লোঁ মই ব্লাড প্ৰেছাৰ বেছি হোৱাৰ কাৰণটো ক'লোঁ ব্লাড প্ৰেছাৰ কেতিয়া বেছি বুলি কোৱা হয় কিমান মানে ৰেঞ্জত বেছি হোৱা বুলি কোৱা হয় সেইটো ক'লোঁ তাৰপিছত ক্লিনিকেল ফিচাৰ্ছ মানে লক্ষণবিলাক ক'লোঁ ব্লাড প্ৰেছাৰৰ এতিয়া মই মানে ক'বলৈ গৈছোঁ যদি আপোনালোকৰ ব্লাড প্ৰেছাৰ হৈছে তেতিয়াহ'লে আপোনালোকে এইটো মেনেজ কেনেকৈ কৰিব সেই মেনেজ কৰিবলৈ আপোনালোকৰ সকলোতকৈ মানে মেইন উপায় হৈছে আপোনালোকৰ ফিজিকেল যোনটো আমাৰ চেডেণ্টাৰী লাইফষ্টাইল যদি আপোনাৰ লাইফষ্টাইল আছে সেই লাইফষ্টাইলটো আপোনালোকে চেঞ্জ কৰিব লাগিব চেঞ্জ কৰিব পাৰিব লাগিব যদি আপোনালোকে এতিয়া বহুত ফাষ্ট ফুড খায় এক্সাৰচাইজ একো নকৰে বহুত বেছি তেল দিয়া বস্তু বা তেল জাতীয় বস্তু কলেষ্ট্ৰল থকা বস্তু বহুত বেছি খায় আপোনালোকে সেইবিলাক আপোনালোকে পূৰা টোটেলি চেঞ্জ কৰিব লাগিব এক্সাৰচাইজ কৰিব লাগিব হেভি এক্সাৰচাইজ মানে দিনটোত 45 মিনিট বা 1 ঘণ্টা আপোনালোকে কাৰ্ডিঅ' যিটো আমি কওঁ দৌৰা বা য'ত মানে আমাৰ পূৰা বডিটো পূৰা ইনভলভ হয় য'ত আপোনালোকৰ ঘাম ওলায় সেনেকুৱা এক্সাৰচাইজ কৰিব লাগিব আপোনালোকৰ খাদ্য বস্তু যি ফাষ্টফুড আছে সেই ফাষ্টফুডবিলাক আপোনালোকে বন্ধ কৰিব লাগিব সেইটো হৈছে মেইন কাৰণ আৰু মেইন মানে আপোনালোকৰ মেইন উপায় সেইটো হৈছে মেইন উপায় আপোনালোকৰ যি আপোনালোকৰ ব্লাড প্ৰেছাৰ কমোৱা এটা মেইন উপায় তাৰপিছত আপোনালোকৰ খাদ্য বস্তুত নিমখৰ পৰিমাণটো কমাই দিব লাগিব নিমখৰ পৰিমাণ একদম কমাই দিয়ক আৰু যি মানুহে ষ্ট্ৰেছত থাকে এই ষ্ট্ৰেছ মানে কি আপোনালোকৰ বহুত ষ্ট্ৰেছ টেনশ্যন একদম প্ৰেছাৰত থাকে মানুহটো সেইবিলাক মানুহৰ মানে হাইপাৰটেনশ্যন হোৱাৰ চান্স বহুত থাকে কাৰণ এথেৰ'স্ক্লেৰ'ছিছ বুলি এটা বেমাৰ আছে এথেৰ'স্ক্লেৰ'ছিছ য'ত আমাৰ ব্লাড প্ৰেছাৰবিলাক থাকে সেইবিলাকত মানে আমাৰ যোনটো লিউমেন এই যোনটো হোল দেখিছে ইয়াত মানে কলেষ্ট্ৰল ডিপজিট হ'ব আৰম্ভ হয় আৰু এই যোনটো আমাৰ আছে ফুটা আছে এইটো সৰু হৈ যায় সৰু হৈ গ'লে আগতে যিমান ব্লাড গৈছিল তাতকৈ সেইখিনি ব্লাডটো এই ভেচেলডালি যাব লাগিব কিন্তু যিহেতু ইয়াৰ ভলিউম মানে লিউমেনটো সৰু হৈ গৈছে তাত মানে প্ৰেছাৰটো বেছিকৈ লাগিব মানে কি ফাইনেলি কি প্ৰেছাৰটো বাঢ়ি গ'ল মানে সেইটোৱে এটা হাইপাৰটেনশ্যন সেইবাবে এনজাইটি থকা মানুহবিলাকে মেডিটেশ্যন কৰক মেডিটেশ্যন কৰিব লাগিব যিবিলাক মানুহে অলপ ষ্ট্ৰেছত থাকে তেওঁলোকৰ কাৰণে প্ৰধান উপায় হৈছে এক্সাৰচাইজ আৰু মেডিটেশ্যন কৰিব যিয়ে আপোনাৰ ব্ৰেইনটো ঠাণ্ডা কৰি ৰাখিব আৰু সেনেকৈ আপোনালোকৰ যি ব্লাড প্ৰেছাৰ সেই ব্লাড প্ৰেছাৰটো আপোনালোকে কমাব পাৰিব ৱেট কমাক যদি আপোনাৰ অবেচিটি আছে বহুত শকত আপুনি ৱেট কমাব লাগিব ৱেট কমাবৰ কাৰণে আপোনালোকৰ যি ডায়েটাৰী হেবিট খাদ্য বস্তুত ফাইবাৰজাতীয় বস্তু বেছিকৈ খাওক য'ত ফাইবাৰ বেছিকৈ থাকে যেনেকৈ ফ্ৰুটছ ভেজিটেবলছ গ্ৰীণ ভেজিটেবলছ শাক পাচলি এইবিলাক বেছিকৈ খাওক এক্সাৰচাইজ কৰক তাৰপিছত যি আপোনালোকৰ নিমখৰ পৰিমাণ সেইটো একদম কমাই দিয়ক তাৰপিছত ষ্ট্ৰেছ কমাবৰ কাৰণে মেডিটেশ্যন কৰক তাৰপিছত ড্ৰাগছটো আছেই সেইটো পিছত আহিব যদি আপোনালোকে এইখিনি কৰি পেলাই যদি আপোনালোকৰ ব্লাড প্ৰেছাৰটো কমিছে তেতিয়াহ'লে আপোনালোকে ভালে এইটো আপোনালোকে সেইটো কণ্টিনিউ কৰক যদি আপোনালোকৰ বহুত হাই BP আছে তেতিয়াহ'লে আপোনালোকে ড্ৰাগ মানে ঔষধ অল্টাৰনেট ঔষধ ইউজ কৰিব লাগিব তেনেকুৱা কিছুমান আমাৰ ড্ৰাগ আছে যেনেকৈ ডায়ুৰেটিক্স আছে ACE ইনহিবিটৰ ড্ৰাগ কিছুমান ক্লাছিফিকেশ্যন কৰি দিছোঁ আৰু কেলছিয়াম চেনেল ব্লকাৰ এইবিলাক তাৰপিছত বিটা ব্লকাৰ এইবিলাক গ্ৰুপছ অফ ড্ৰাগছ সাধাৰণতে আমি ইউজ কৰোঁ আমাৰ যেতিয়া এটা পেচেণ্ট আমাৰ হাইপাৰটেনছিভ হয়
এইখিনিয়ে আছিল আজি ভিডিঅ'টোত থুলমূলকৈ মই হাইপাৰটেনশ্যনটো ইমান যিহেতু বহুত ডাঙৰ বস্তু এটা হয়, ইমান সৰু ভিডিঅ'ত এইটো মানে ইমান ডিটেইলছত কোৱাটো অসম্ভৱ। তথাপিও মই চেষ্টা কৰিছোঁ আপোনালোকক বুজাবলৈ যে হাইপাৰটেনশ্যন মানেনো কি, কেনেকৈ এইটো প্ৰিভেণ্ট কৰিব বা হোৱাৰ পিছত আপোনালোকে কেনেকৈ কণ্ট্ৰল কৰিব। যদি ভিডিঅ'টো ভাল পালে, যদি কিবা ইনফৰমেশ্যন পালে মোৰ পৰা, তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, কাৰণ এইটো এটা বহুত জৰুৰী ভিডিঅ'। আপোনালোকৰ ৰিলেটিভছ বা আপোনালোকৰ ঘৰৰ মানুহ বা আপোনালোকৰ যি ফ্ৰেণ্ডছ আছে বা মা দেউতা আছে সকলোৰে কাৰণে এইটো এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ', য'ত আপোনালোকৰ লাইফটো ছেভ হ'বৰ কাৰণে এইটো এটা বহুত ভাল মানে ইম্পৰ্টেণ্ট ভিডিঅ'। আজি যিহেতু মোৰ এইটো প্ৰথম ভিডিঅ', তো চেনেলটো ছাবস্ক্ৰাইব কৰিব বা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি দিব যদি ভাল পালে। এইখিনি কৈ মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। শেষলৈ চোৱাৰ কাৰণে মোৰ ফালৰ পৰা বহুত ধন্যবাদ।